আজি আমাৰ ফেৰী কালি মানে লোকেশ কালিহে বন্ধ কৰিলোঁ আমি আজি আৰু চিংকুপুৰত ডাঙৰ এইখন গোটেইখিনি বন্ধ কৰিছোঁ এই ব্ৰহ্মপুত্ৰৰ জলস্তৰ বহুত বৃদ্ধি হ'ল আৰু কাঠ আৰু জাবৰ জোঁথৰ গোটেই নদী ভৰি আহিছে ফেৰী চলাচল কৰাত অকণমান অসুবিধা হৈছে আৰু বিশেষকৈ আমাৰ ৰেমখিনিও ডুবি গ'ল ৰেমখিনি ডুবি যোৱাৰ কাৰণে আমাৰ অকণমান প্ৰব্লেম হৈছে কমলা বেগাতে দুখন আগবেলা আৰু দুখন পিছবেলা চলাম বুলি কৈছে কিবা নেট পৰীক্ষা এটা আছে সেইকাৰণে মানে তেওঁলোকৰ কাৰণে সুবিধা কৰি আমাৰ আগবেলা দুখনৰ পিছবেলা দুখন চলাম বুলি তাত কৈছে আমি শুনা পাইছোঁ ডাঙৰ ডাঙৰ কাঠ আহিছে আৰু জাবৰ জোঁথৰে ফেনে ফটকাই ভৰি আহিছে গোটেই ব্ৰহ্মপুত্ৰ চ' নাও চলাচলত অসুবিধা বহুত অসুবিধা আমাৰ ইয়াত ফলামুখৰ ফেৰী আজি সম্পূৰ্ণৰূপে বন্ধ যদি পানী শুকাই কালিলৈ আমি চাম আৰু কি কৰোঁ তেতিয়া আমি আৰম্ভ কৰিম কালিলৈৰ পৰা